নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10ৰ চেপ্টাৰ 1 ৰিয়েল নাম্বাৰ অথবা বাস্তৱ সংখ্যা এই বাস্তৱ সংখ্যাৰ এমসিকিউ কোশ্চেন আলোচনা কৰিম গতিকে 1 ৰ পৰা 15টা কোশ্চেন থাকিব আমাৰ টোটাল 1 ৰ পৰা 15 কোশ্চেন আলোচনা কৰা হ'ব তো আমি এতিয়া পলম নকৰি আমি ভিডিঅ'ৰ মূল অংশলৈ আগবাঢ়ি যাওঁ তো প্ৰথম নম্বৰ কোশ্চেনটো আছিল 36 আৰু 60 মানে 36 আৰু 60 গহাও কিমান তো এতিয়া আমি গহাও উলিয়াবলৈ হলে ইয়াতে আমি 36 লিখিলো 36 ইকুৱেল টু লিখিব পৰা যায় 2 স্কয়াৰ ইনটু 3 স্কয়াৰ হয়নে 4 ইনটু 9 36 আৰু 60 কি লিখিব পৰা যায় 2 স্কয়াৰ मतलब 4 ইনটু 3 ইনটু 5 এনেকৈ লিখিব পৰা যায় গতিকে ইয়াৰ পৰা আমি এই CF যদি উলাব লাগে তেনেহলে আমি হাইয়েস্ট যেটো আছে 2 স্কয়াৰ এটা ললো হয়না এই দুটাৰ পৰা এটা লৈছো আৰু ইয়াতে যেটো কম 3 স্কয়াৰ আৰু 3 আছে গতিকে কমটো হল 3 গতিকে কি হল 4 স্কয়াৰ ইনটু 2 স্কয়াৰ মানে 4 ইনটু 3 ইকুৱেল টু आंसर হ'ব 12 আমাৰ आंसर হ'ব বি নম্বৰটো ৰাইট आंसर তো এনেকৈ আমি 15টা কোশ্চেন আলোচনা কৰিম তৃতীয় নম্বৰ আছিল যদি গহাও অৰ্থাৎ HCF মানে গহাও বুলি কয় 9 আৰু লহাও LCM 180 হয় তেন্তে সংখ্যা দুটাৰ গুণফল কিমান হ'ব সংখ্যা দুটাৰ গুণফল কিমান হ'ব হয়নে আমি কি পূৰণ কৰি দিলে হৈ গল ইয়াতে আমি কি কৰিম টোটাল সংখ্যা দুটাৰ গুণফল আমি ইয়াতে HCF মানে গহাও ইনটু লহাও LCM এটা টোটাল পূৰণ কৰি দিয়াৰ পিছত HCM মান আছিল 9 ইনটু L ৰ মান আছিল LCM ৰ মান আছিল 180 টোটাল হ'ব 16 to 0 এখানে আমাৰ রাইট এটা কিমান ডি নম্বৰ আমাৰ রাইট आंसर তৃতীয় নম্বৰ কোশ্চেনটো আছিল 2 স্কয়াৰ 3 স্কয়াৰ ইনটু 5 স্কয়াৰৰ মান কিমান আমি এখিনি মান উলিয়াই দিম কেনেকৈ উলাই দিম সোয়া ইয়াতে আমাৰ 2 স্কয়াৰ ইকুৱেল টু কিমান 4 3 স্কয়াৰ মানে কিমান 3 ইনটু 3 হয়না ইকুৱেল টু 9 আৰু আমাৰ ইয়াত 5 স্কয়াৰ মানে কিমান 5 ইনটু 5 দুটা 5 তাৰমানে হয়না তোমালোকে পাই আহিছা 25 তো এতিয়া গোটেইখিনি আমি পূৰণ কৰি দিম এতিয়া 4 ইনটু 9 ইনটু 25 পূৰণ কৰি দিলো ইকুৱেল টু হ'ব 2700 आंसर আমাৰ ডি নম্বৰটো ৰাইট आंसर ওকে তো এতিয়া আমাৰ 4 নম্বৰ কোশ্চেনটো কি আছিল 4 নম্বৰ কোশ্চেনটো আছিল যদি p সংখ্যা এখন মৌলিক সংখ্যা হয় তেন্তে p নিশ্চয় সম্ভাব্য গুণনীয়ক সমূহ কি তো আমি কি জানো এটা মৌলিক সংখ্যা সাপোজ 2 এটা মৌলিক সংখ্যা এই মৌলিক সংখ্যাটোৰ নিশ্চয় গুণনীয়ক মানে ইয়াৰ মৌলিক সংখ্যাৰ কিহেৰে যা একেৰে 1 ইনটু 2 গতিকে প্রত্যেক মৌলিক সংখ্যাৰ এক এটা তাৰ গুণনীয়ক গতিকে আমি ইয়াত p আছে গতিকে p আছে ইয়াত p ৰ গুণনীয়ক কি আমি 1 দি p হয়না গতিকে 1 আৰু p হল আমাৰ গুণনীয়ক গতিকে 1 আৰু p গুণনীয়ক এটো এ নম্বৰ ৰাইট आंसर 5 নম্বৰ আছিল 2 আৰু 3 ৰ এলসিএম কিমান 2 আৰু 3 ৰ এলসিএম ইয়াতে আমি লিখিম 2 আৰু 3 ইয়াতে যদি আমি 2 দি দিও একবাৰ 3 হয়না আকৌ 3 দি দিলো 1 1 হ'ব আৰু 3 3 ৰ ভিতৰত 1 1 হয়না এতিয়া আমি LCM ইকুৱেল টু কিমান 2 ইনটু 3 ইনটু 1 ইনটু 1 গোটেইখিনি হয়না ইকুৱেল টু কিমান হ'ব 6 ইনটু 1 মানে 6 গতিকে আমাৰ 6 কোনটো এ নম্বৰ ৰাইট आंसर ওকে নেক্সট আহিল কোনো ধনাত্মক পূৰ্ণ সংখ্যাৰ মৌলিক গুণনীয়ক একমাত্ৰ হয় এক না মৌলিক না একমাত্ৰ না একে ধৰণৰ ইয়াতে आंसर হ'ব
আমার বি নম্বৰ মৌলিক ওকে 7 নম্বৰটো আছিল 0.3333 ভগ্নাংশ ৰূপ কিমান ইয়াত 0.33 ভগ্নাংশ ৰূপ কিমান আমি ইয়াতে 0.0333 ডট 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 বহুত আছে হয় না দিকে সরি এটু 0 নহব এটু 0 নহব পয়েন্ট আছে হয় না এতিয়া আমি কি কৰিম এটুক আমি লিখিব পাৰো 1 বাই এই 1 দি যদি আমি এখিনিক আমি কি কৰিম ইয়াতো 1 বাই 3 লিখিব পাৰিম হয়নে গতি 1 বাই 3 লিখিব পাৰিম কিয়নো যদি আমি 3 দি অনক যদি হৰণ কৰি দিও না যায় এটা 0 দশমিক ইয়াতে এটা 0 গতি 3 10 এর ভিতৰত 3 3 3 গুণ 9 তলত থাকিল 1 আকৌ এটা ইয়াতে 0 আকৌ 3 আকৌ এনেকৈ 3 3 3 3 যাব গতিকে 1 বাই 3 আমাৰ রাইট आंसर গতিকে 1 বাই 3 রাইট आंसर বি নম্বৰ রাইট आंसर ওকে 8 নম্বৰ আছিল √2 এটা √2 সংখ্যাটো কি ধৰণৰ √2 সংখ্যাটো অপরিমেয় অথবা অমূল সংখ্যা ওকে এই পূর্ণ সংখ্যা না যৌগিক সংখ্যা মৌলিক সংখ্যা নহয় গতিকে অমূল সংখ্যা 9 নম্বৰ আছিল 1.414213 ডট ডট এই সংখ্যাটো কি সংখ্যা এই সংখ্যাটো এটা কি সংখ্যা এই সংখ্যাটো এটা অমূল সংখ্যা এটো এটা অমূল সংখ্যা 10 নম্বৰ আছিল কোনো অমূল সংখ্যা কেতিয়াও লিখিব নোৱাৰি কি আকাৰত ভগ্নাংশ ৰূপত লিখিব নোৱাৰি কি আকাৰত ভগ্নাংশ ৰূপত লিখিব নোৱাৰি যদি a equal to 30 আৰু b equal to 45 হয় তেনেহলে HCF into LCM equal to what আমি আগত HCF উলাইলাম গহাও আগত উলাইলাম HCF উলাইলাম কি 30 আৰু 45 হয় না আমি কি দিম দুটাৰ ভিতৰত 5 দি যায় হয় না 5 6 ইয়াত 5 হল 9 আকৌ 3 দি যায় হয় না 3 দি 2 3 গতিকে ইয়াৰ HCF হ'ব কি HCF হ'ব টোটাল এটো হল HCF মানে HCF equal to 15 ওকে আৰু LCM equal to কিমান হ'ব টোটাল LCM হ'ব গোটেইখিনি হ্যাঁ 90 এতেকে HCF into LCM টোটাল পূরণ কৰি দিলে কি হ'ব 15 into 90 equal to 1350 আমাৰ রাইট आंसर A নম্বৰ টু রাইট आंसर ওকে সো এতিয়া হিল 0 লগত কোনো সংখ্যাৰ গহাও কি হয় 0 লগত কোনো যিকোনো এটা সংখ্যা যদি হয় যে 5 হয় এই সংখ্যাৰ গহাও কি হ'ব ইয়াৰ গহাও কি হ'ব এটো সংজ্ঞাহীন হ'ব आंसर ইয়াত কোনো 0 নহব 1 নহব সংজ্ঞাহীন এটা দেখিছে 2 4 6 8 তাৰ পিছত ডট ডট মানে 10 আৰু 12 মানে এনেকুৱা আছে গতিকে এটো কি হয় জোড় সংখ্যা দুটা জোড় হৈ গৈছে হেনা গতিকে এটো এটা জোড় সংখ্যা এটো সহজ প্ৰশ্ন 13 নম্বৰটো আছিল HCF ইমান ইকুৱেল টু হোৱাট গতিকে আমাৰ ইয়াত কি হ'ব 72 আৰু 120 এখিনিৰ আমি কি দিও 2 দি যদি দিও কিমান হ'ব 34 হয় না 2 দি যদি দিও 60 ওকে আকৌ 2 দি যদি হয় 34 ৰ কিমান বা সরি এটু ভুল হইছে নেকি 6 হবে তো হ্যাঁ এটু 6 2 দি 36 18 2 দি 30 আকৌ 3 দি
6 3 10 আকৌ 2 3 আৰু হ'ব 5 ওকে 3 5 এটো 3 এটো 3 গতিকে ইয়াত আমাৰ কি হ'ব এনসার হ'ব বি নম্বৰটো কিয়নো ইয়াতে চোৱা এই দুটা কিমান হ'ব 4 আৰু এই দুটা কিমান হ'ব 6 গতিকে 4 * 6 = 24 গতিকে 24 কত আছে বি নম্বৰত আমাৰ রাইট আনসার লাস্ট 15 কোনটো সংখ্যাটো মৌলিক নহয় এইটো তো আমি জানোৱে মৌলিক সংখ্যা হ'বলৈ হলে 2 3 5 7 9 কিয় নহয় 9 নহয় কিয় মই কৈ দিছো 11 13 15 15 নহয় কিয় নহয় এই চোৱা 2ক 1 আছে 1 দি যায় আৰু 2 দি যায় 3ক হেতু কিন্তু 9ক কি দি যায় 3 দি যায় 3 দি 3 বা গতিকে এটো এটা মৌলিক সংখ্যা নহব এটো নহব গতিকে এটা আমাৰ ডি নম্বৰ রাইট আনসার তো ধন্যবাদ বন্ধু ছাত্র ছাত্রীসকল যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে এটা শেয়ার কৰি দিবা আৰু কৰবাত যদি তোমালোকে বুজি পোৱা নাই তেনেহলে কমেন্ট কৰি জনাবা ধন্যবাদ